মই বৰ্তমান উপস্থিত আছোঁ এটা সুৰংগ আপোনালোকে দেখিবলৈ পাইছে এইটোৱে হ'ল সেইটো সুৰংগ। চাওক আপোনালোকে দুয়ো কাষে শিলেৰে আৱৰি আছে। এইটোৱে হ'ল সেইটো সুৰংগ। তো মই আপোনালোকক এই সুৰংগটোৰ বিষয়ে A to Z ক'ম। তো মই এতিয়া ধুনীয়াকৈ সোমাই যাম। আচলতে এই সুৰংগটো ধৰি লওক এতিয়া এইফালে সোমাই যাব বিচাৰিছোঁ। কিমান দ কি কথা নাজানো। এইটোৱে হ'ল সেইটো সুৰংগ। কেমেৰামেন তুমি ধুনীয়াকৈ সুৰংগটো দেখুৱাই দিয়াচোন, একদম ধুনীয়াকৈ বিন্দাছ চাৰিওকাষে। এইটোৱে হ'ল সুৰংগ। আচলতে মই এই সুৰংগটোলৈ মই এইটো কাৰণে আহিছোঁ। তো আপোনালোকক মই A to Z কৈ আছোঁ ধুনীয়াকৈ। আমাৰ কেমেৰামেনে ধুনীয়াকৈ দেখাই আছে। এইটো হ'ল সুৰংগ। শিলেৰে আৱৰি আছে। এইবিলাক শিল। যেতিয়াৰ পৰা মই জন্ম হৈছোঁ তেতিয়াৰ পৰা এই শিলৰ এই গুহাটো কিমান যুগৰ পৰা আছে মানে এইটো ক'ব নোৱাৰি। পূৰ্বপুৰুষসকলে জানিব এই গুহাটো কিমান দিনৰ পৰা আছে। মই ঠিক ক'ব নোৱাৰিম যেন আপোনালোকক এই গুহাটো কিমান দিনৰ পৰা আছে কি কথা। তো এই গুহাটো মানে এনেকুৱা এটা বৈশিষ্ট্য আছে দেই। এই গুহাটোলৈ যদি আপোনালোকে আহে নহয়, তো আপোনালোকে দেখিবলৈ পাইছে পানী বৈ আছে। আচলতে এই যোনটো শিলৰ এইটো গুহা, এই গুহাটো ইমানে ঠাণ্ডা, ইমানে চেঁচা, যিমান গৰম হ'লেও এই গুহাটোৰ ভিতৰলৈ আহিলে মানে আপোনালোকে সেই গৰমটো অনুভৱ নকৰে। ইমানে ঠাণ্ডা মানে আপোনালোকক ভাষাৰে মই বুজাই ক'ব নোৱাৰোঁ মানে সেই বস্তুটো ইমানে ঠাণ্ডা। আচলতে মই আপোনালোকক যেন আজি এই গুহাটোৰ ভিতৰত আহি যেন দেখাইছোঁহি দুটামান মই কথা ক'ম। আচলতে আমি গৰমৰ দিনকেইটাত আমি ক'লৈ নাযাওঁ। আমি গৰমৰ কাৰণে আমি নদীত গা ধুবলৈ যাওঁ, আমি একলেণ্ড যাওঁ, আমি এনেকুৱা ধৰণৰ জলপ্ৰপাত এনেকুৱা ঠাণ্ডা জেগাত আহোঁ। তো আচলতে মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ, আমি যেতিয়া গৰম হয় নহয়, গৰম হ'লে আমি ঠাণ্ডা জেগা বিচাৰি ফুৰোঁ। তো ধুনীয়াকৈ একদম বিন্দাছ বিচাৰি ফুৰোঁ। একলেণ্ড যাওঁ, নদীত গা ধুবলৈ যাওঁ, এনেকুৱা ঠাণ্ডা জেগাবোৰ বিচাৰি ফুৰোঁ। আচলতে আমি এদিনৰ কাৰণে, এখন্তেকৰ কাৰণে আমি ঠাণ্ডা জেগা বিচাৰি যাওঁ। আচলতে আমি যোনটো জেগাত যাওঁ সেই জেগাটো কিমান সুৰক্ষিত, আমি কিমান ছেফটি হওঁ। তো মই আপোনালোকৰ মাজলৈ আহিছোঁ। এই গুহাটো দেখুৱাইছোঁ, আপোনালোকে দেখিছেই শিলেৰে আৱৰি আছে। মই এইটো কোৱা নাই যেন এইটোতে এনেকুৱা কিবা এটা কাণ্ড এটা হ'ব বা কিবা, এইটো কোৱা নাই, এইটো ভগৱানে নকওক। কিন্তু আমি এনেদৰে নদীত গা ধুবলৈ যাওঁ, গা ধুবলৈ গৈ লগৰ সতীৰ্থজনক আমি হেৰুৱাই থৈ আহোঁ, পৃথিৱীৰ পৰা চিধা বিদায় দি দিওঁ। এই বস্তুটোৰ কথা ক'ব বিচাৰিছোঁ। আমি নিউজত পাই থাকোঁতো একেলগতে 4-5জন যাওঁ আমি নদীত গা ধুবলৈ। সেই লগৰ এজন নদীত উটি যায়, কিমান দুখৰ কথা।
কিমান দুখৰ কথা আপোনালোকে কথাটো চিন্তা কৰক সেইকাৰণে মই আপোনালোকক এই গুহাটোলৈ আহিছোঁ এই গুহাটোতো বহুত মানুহ আহি থাকে গা চা ধুই আহি আপোনালোকে দেখিবলৈ পাইছে সেইবিলাক দেখুৱাই দিয়াচোন তুমি এইডোখৰত কিমান মস্তি আপোনালোকে চাওক জেগা ওপৰৰ পানী পৰি আছে এইটো দেখিবলৈ কিমান ধুনীয়া তো আগলৈ গ'লেতো আৰু সুন্দৰ জেগা আছে কিন্তু আগলৈ যাবলৈ অলপ দিগদাৰ হৈছে যিহেতুকে আপোনালোকে দেখিছে ওখ পানী বৈ আহিছে অলপ দিগদাৰ আছে লগত মোৰ লগত আৰু দুজনমান আহিছে ধৰি লওক যাবলৈ দিগদাৰ হৈছে তো সেইকাৰণে এইখিনিতে ৰখি দিছোঁ তো মই এইটোৱে কথা ক'ব বিচাৰিছোঁ আমি গৰম বুলি যোনসমূহ জেগালৈ যাওঁ আগতীয়াকৈ নিজে ছেফটিটো হৈ ল'ব লাগে কাৰণ কেলৈ এনেকুৱা বহুতো কাণ্ড নদীত গা ধুবলৈ যায় জলপ্ৰপাতলৈ যায় মৃত্যু মুখত পৰে এইটো কিন্তু হ'ব নালাগে সেইকাৰণে মই এই ভিডিঅ'টোৰ যোগেদি ক'ব বিচাৰিছোঁ আপোনালোকে যোন জেগাত নাযাওক কিয় ছেফটি হৈ ল'ব আৰু মোৰ মতে এখন বেগৰ কাৰণে ঠাণ্ডা পেলাবৰ কাৰণে অলপ সময় ঠাণ্ডা পেলাবৰ কাৰণে মোৰ মতে এনেকুৱা জেগাত অহাটো মোৰ মতে যুক্তিসংগত বুলি মই নাভাবোঁ নদীত গা ধুবলৈ যায় নদীত উটি যায় যদি নদীত গা ধুবলৈ গৈ যদি উটি যাবলগীয়া হয় তেতিয়া যোৱাটো কি মতলব হয়নে নকওক আপোনালোকে কমেণ্ট কৰক হয়তো মোৰ কথাখিনি ভুলো হ'ব পাৰে আপোনালোক ৰাইজ আপোনালোকলৈ মই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ আপোনালোকে মোক ক'ব তো মই সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ এনেকুৱা জেগাত যাব সেই জেগাত গ'লে একো মানে ক্ষয় ক্ষতি নহয় এনেকুৱা জেগাত যাব ঠিক আছে তো আপোনালোকৰ এই গুহাটোৰ বৈশিষ্ট্য অলপ মই কৈ দিছোঁ আপোনালোকে চাওক একদম শিলেৰে আৱৰি আছে কিন্তু ইয়াত কিমান ডাঙৰ ডাঙৰ ভূমিকম্প আহি গৈছে কিবা আহি গৈছে কিন্তু আজিলৈকে একো হোৱা নাই কিন্তু তেওঁ অলপ অলপ ফাক মেলা নিচিনা দেখিছোঁ কিন্তু ভগৱানৰ কৃপাত হ'লেও একো হোৱা নাই আৰু এইটো হ'ল জলপ্ৰপাত দেই এই জলপ্ৰপাতত এসময়ত ভগৱান ওলাইছিল মই কিন্তু সেই জেগাডোখৰত দেখাব নোৱাৰিমগৈ আগত আছে যাবলৈ অলপ প্ৰব্লেম হৈছে মানে এইডোখৰ পানী বৈ আছে আপোনালোকে দেখিছে মানে ওখ অকণমান দিগদাৰ আছে এইটো অলপ আগত গৈ মানে এটা ভগৱান ওলাইছিল ৰাধা কৃষ্ণ ওলাইছিল এই গুহাটোৰ ভিতৰতে ৰাধা কৃষ্ণ সেই সময়ত ইমানেই দূৰ দূৰণিৰ পৰা মানুহ আহিছিল মানে লোকবিশ্বাস মানে বিশ্বাস কৰি লোকসকল আহিছিল একদম গুহাটোৰ ভিতৰত মানে ধুনীয়াকৈ ইয়াত গোটেই একদম ৰঙা ফিটা বান্ধি একদম সম্পূৰ্ণ ভৰ্তি কৰি দিছিলে এই গুহাটোৰ ভিতৰত লাল ফিটা একদম বান্ধি একদম ইয়াত পূজাৰী আছিল ধুনীয়াকৈ একদম পূৰা পূজাৰী আছিল পূজাৰী বহি থাকে একদম মানে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি একদম গধূলিলৈকে মানুহ ভিৰ ৰাতিও থাকে হ'লে নেকি হয় নাই বাৰু ৰাতি পূজাৰী হয় নাই তো ৰাতিও থাকে হ'লে পূজাৰী কিন্তু এতিয়া তাৰপিছত এতিয়া ধৰি লওক এইটো যিহেতুকে ইয়াৰ নাগালেণ্ড পৰিলে হয় নাই এতিয়া আমাৰ অসমৰ যিহেতুকে লোকসকলে আহি ইয়াত কৰিছিলে হয় নাই সেইটো কাৰণে অলপ প্ৰব্লেম হ'ল নাই সেইকাৰণে ভাঙি দিয়া গ'ল হয় নাই ঠিকে তেনেকুৱা নহ'লে আমাৰ অসমৰ লোকসকলে ধুনীয়াকৈ এটা মন্দিৰ নিৰ্মাণে কৰি দিছিলে হয় নাই নহয় তাৰপিছত সেয়াই কিবা খেলি মেলি হ'ল তাৰপিছত মন্দিৰটো ভাগিলে তাকেতো সঁচাই এটা যিহেতুকে মোৰ লগত এজন কেমেৰামেন আছে কেমেৰামেনে দুটামান কথা ক'ব যিহেতুকে মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ তুমি মাইকটো লৈ লোৱাচোন তো আপোনালোকক দেখাই দিব বিচাৰিছোঁ এইজনে হ'ল কেমেৰামেনজন দেই এইজন একেবাৰে মানে ইয়াতে ঘৰ ইয়াতে থাকে দেই ইয়াৰে আৰু ওচৰৰে আমাৰ যোনটো সীমামূৰীয়া অঞ্চল তুমি থিয় হৈ আছোন ধুনীয়াকৈ যিহেতুকে আমাৰ সীমামূৰীয়া অঞ্চল আপোনালোকেতো জানেই তো এই আমাৰ নাগালেণ্ড সীমামূৰীয়া অঞ্চলত কি কি প্ৰব্লেম হৈ থাকে মানে আমাৰ এই লগৰ মোৰ এটা লগৰ হয় দেই পাটনা মোৰ পাটনাজনে ক'ব তোমাৰ মানে অভিজ্ঞতা ফালৰ পৰা এই সীমামূৰীয়া অঞ্চলত কি হয় তোমাৰ অভিজ্ঞতা ফালৰ পৰা এইটো মানে ইয়াত গোটেই প্ৰব্লেমটো থাকেই এইটো এতিয়া নাগালেণ্ড এৰিয়া হয় এইটো আমাৰ এখোজ আগবাঢ়িলে আছাম এখোজ দিলে নাগালেণ্ড পাওঁ এখোজ দিলে আমি নাগালেণ্ড পাই যাওঁ এখোজ দিয়াৰ লগে লগে অসম পাওঁ এই অসমত আমি ওচৰে পাজৰে বাস কৰে ইয়াত বহুত দুষ্কৃতিকাৰী আহি থাকে ইয়াত আগতে এনেকৈ ভগৱান ওলাইছিলে এইবিলাক আৰু কোনোবাই 2 নম্বৰী কৰি এইটো ভাঙি দিয়া গ'ল বস্তুটো ভাঙি দিলে ইয়াত আগতে মন্দিৰ টাইপ আছিলে এইটো মন্দিৰ বনোৱাও হৈছিলে এসময়ত আজিতো 2001 চনৰ আৰু 2 চনৰ মানৰ এইটো ঘটনা আমি তেতিয়া সৰু আছিলোঁ হ'লেও আমাৰ মানে ভালদৰে মনত আছে আৰু আপোনালোকে গম পায় আমাৰ এইটো যিহেতু বৰ্ডাৰ এৰিয়া আপোনালোকে গম পায় ঘণ্টা মূৰত কিবা প্ৰব্লেম আৰু মোক আগতে আপোনালোকে দেখিয়ে থাকে নিউজতো পাইছে মই এনেকুৱা সৰু সুৰা প্ৰব্লেমবিলাকত ফচিয়ে থাকোঁ ইয়াত আপোনালোকে কি ক'ম আৰু ইয়াকে কৈছোঁ বাকী বেছি দীঘলীয়া নকৰোঁ মইতো এতিয়াতো কোনো প্ৰব্লেম কৰা নাই মোক গোটেই মোৰ লগত ছাপোৰ্ট গাঁৱৰ ৰাইজ আছিলে আগত গোটেই ৰাইজে ছাপোৰ্ট কৰিছে মানে বহুত মানুহে ছাপোৰ্ট কৰিছে তোমালোকেও কৰিছা মোক তেনেকৈ মোক ছাপোৰ্ট নকৰা মানুহ নাই মই
ৰাইজৰ ছাপোৰ্টৰ কাৰণে মই বাচি গ'লোঁ। তো আচলতে মই এনেকুৱাবিলাক প্ৰব্লেম নহওক আমাৰো ইয়াত চাব লাগে অলপ বৰ্ডাৰ এৰিয়া কেলৈ মানে আমাৰো কিবা চব ফালৰ পৰা সহায় লাগে আৰু কিয় মানে মানুহখিনি প্ৰব্লেমত নপওক আৰু চবেই ভালমতে থাকিব লাগে আৰু সিহঁতেও থাকক, সিহঁতক যে গুচি যাওক বুলি নকওঁ, সিহঁতি নগা ঘৰ ইয়াতে আছে, একেলগতে লগ খাই আছোঁ, সেইখিনি নগাই এনেকুৱা কাম নকৰেহি আহি ইয়াত। কিন্তু বাহিৰৰ পৰা যেতিয়া বেলেগৰ পৰা যোনবিলাক নগা আহে সেইবিলাক নগাই আহি ইয়াত এনেকুৱা এটা কাম কৰি থৈ যায় যাতে মানে বহুত ডাঙৰ ডাঙৰ প্ৰব্লেম হৈ যায়, সেইটো কাৰণে মানে এনেকুৱা এটা প্ৰব্লেম হৈ আছে। এই বস্তুডাল হৈ গ'ল, এইডাল ইয়াৰ পৰা পানীটো গৈ আছে আমাৰ একদম গাঁৱলৈ, এইটো একদম আগৰ পৰা আহিছে, তাত লগাই থোৱা আছে, ইয়াত কোনো মটৰ ছিষ্টেম নাই, কোনো হেৰি নাই, আৰু কোনো নাহক যাতে এইডাল অন্যায় কৰি যাতে আহিছে মই কৈ দিছোঁ, এইডাল পাইপডাল আছে, আপোনালোকে গা ধুৱক ইয়াত চব কৰক, একো কৰক, এইডাল পাইপডাল টানি কৰি এৰুৱাই থৈ গুচি নাযাব। কিয় মানে এইডাল আমাৰ খোৱা পানী, ইয়াৰ পৰা আমি গাঁৱলৈ পানী নিওঁ, এইডাল পাইপডাল আপোনালোকে এৰুৱাই দিলে আমাৰ বহুত অসুবিধা হ'ব। কিয় মানে আমাৰ বাগানৰ পৰা ধৰি মানুহৰ চবৰ ৰাইজৰ আমাৰ ইয়াত ওখ জেগা, ওখ এৰিয়া, যিহেতু পানীৰ কাৰণে বহুত প্ৰব্লেম হয়। আৰু মই একে বিকাশৰ পাৰ্টনাৰ হয়, একেলগতে থাকোঁ, আৰু আপোনালোকে কেতিয়াবা কেতিয়াবা বিকাশৰ লগত দেখিয়ে থাকে। তো গাইজ মই ইমানখিনিকে ক'লোঁ, মোৰ ফালৰ পৰা নমস্কাৰ আপোনালোকক।